বিধায়ক বিশ্বজিৎ ফুকনৰ কথা মতে বিজেপিত যোগদান কৰাৰ পিছতো নিৰ্মাণ নকৰিলে পথ। জমৰ যন্ত্ৰণা ভোগ কৰা ৰাইজে জনালে বিজেপিৰ বিধায়ক বিশ্বজিৎ ফুকনৰ টুপি পিন্ধোৱা ৰাজনীতিৰ কথা। সৰুপথাৰ সমষ্টিৰ বিশিষ্ট সমাজ সেৱক তথা অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ দুৰ্যোগ আৰু পুনৰ সংস্থাপন বিভাগৰ উপাধ্যক্ষ অমৃত কুমাৰ বুঢ়াগোহাঁইয়ে ৰাইজৰ অভাৱ অভিযোগৰ বোজ লৈ নিৰ্মাণ কৰিলে পথ। বিজেপিত যোগদান কৰাৰ পিছতো নিৰ্মাণ নহল পথ। সৰুপথাৰ সমষ্টিৰ বিশিষ্ট সমাজ সেৱক তথা অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ দুৰ্যোগ আৰু পুনৰ সংস্থাপন বিভাগৰ উপাধ্যক্ষ অমৃত কুমাৰ বুঢ়াগোহাঁইয়ে ৰাইজৰ অভাৱ অভিযোগৰ বোজ লৈ নিৰ্মাণ কৰিলে পথছোৱা। জমৰ যন্ত্ৰণা ভোগ কৰা ৰাইজে জনালে বিজেপিৰ টুপি পিন্ধোৱা ৰাজনীতিৰ কথা। প্ৰথমে মই অমৃত বুঢ়াগোহাঁই ডাঙৰীয়াক মই ধন্যবাদ দিছোঁ। আমি তেখেতক যেনেকৈ ক'লোঁ তেনেকৈ আমাক এই ৰাস্তাখন দিলে আৰু আমি এতিয়া খোজকাঢ়িবৰ কাৰণে আমি বহুত ভাল পাইছোঁ আৰু আমাৰ ল'ৰা ছোৱালীবিলাকেও এতিয়া স্কুল অহা যোৱা কৰিবলৈ বহুত ভাল পাইছে। আৰু আমাৰ বিশ্বজিৎ ফুকন ডাঙৰীয়াক ক'ব বিচাৰিছোঁ তেখেতে জাতি ধৰ্ম এইবিলাক চায় আৰু অমৃত বুঢ়াগোহাঁই ডাঙৰীয়া তেখেতে জাতি ধৰ্ম একোৱে নাচায় আৰু তেওঁ চবকে সমান চকুৰে চায় কাৰণে তেওঁক আমি ধন্যবাদ দিছোঁ। আৰু অহা ২৬ চনত যেন আমি অমৃত বুঢ়াগোহাঁই ডাঙৰীয়াক আমি এম এল এ হিচাপে আমি তেওঁক জিকাম বুলি আমি ভাবি থৈছোঁ আৰু তেখেতক ধন্যবাদ দিছোঁ আৰু তেখেতৰ পৰিয়ালকো ধন্যবাদ দিছোঁ আৰু ইমানেই কৈছোঁ আৰু। পথ নিৰ্মাণৰ বাবে আবেদন দিবলৈ গৈ কেনেদৰে টুপি পিন্ধালে বিধায়ক বিশ্বজিৎ ফুকনে জনালে স্থানীয় গাঁওবাসী ৰাইজে। ৰাইজৰ অভিযোগ, সৰুপথাৰ সমষ্টিৰ বিধায়ক বিশ্বজিৎ ফুকনে যোগদান কৰিবলৈ কোৱাৰ পিছতে গাঁওবাসী ৰাইজে যোগদান কৰিছিল বিজেপিত। কিন্তু কথা দি ৰাস্তা নিৰ্মাণ কৰি নিদিলে বিধায়ক বিশ্বজিৎ ফুকনে। পুনৰ লোকসভা নিৰ্বাচন আৰু পঞ্চায়ত নিৰ্বাচন জিকাৰ পিছতে নিৰ্মাণ কৰি দিম বুলি কথা দিছিল বিধায়ক বিশ্বজিৎ ফুকনে। কিন্তু কথা দি কথা নাৰাখিলে বিধায়কগৰাকীয়ে। বিধায়ক বিশ্বজিৎ ফুকনক গোলাঘাটত লগ কৰিবলৈ গলেও লগ নাপায় দুৰ্ভগীয়া গাঁৱৰ ৰাইজে। প্ৰায় 10 বাৰমান অহা যোৱা কৰোঁতে খৰচ হ'ল গাঁৱৰ ৰাইজৰ 20,000 মান টকা। অৱশেষত গাঁওবাসী ৰাইজে সৰুপথাৰ সমষ্টিৰ বিশিষ্ট সমাজ সেৱক তথা অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ দুৰ্যোগ আৰু পুনৰ সংস্থাপন বিভাগৰ উপাধ্যক্ষ অমৃত কুমাৰ বুঢ়াগোহাঁইৰ কাষ চাপিছিল। ৰাইজৰ অভাৱ অভিযোগ জনাৰ পিছতে নিৰ্মাণ কৰি দিয়ে পথছোৱা। সমাজৰ প্ৰতি থকা নেতাজনৰ দায়বদ্ধতা গাঁওবাসীয়ে উপচাই পেলাইছে প্ৰশংসাৰে। অমৃত বুঢ়াগোহাঁইক 2024ত গাঁওবাসী ৰাইজে বিধায়ক হিচাপে জিকাই আনিম বুলি সংবাদ মাধ্যমৰ আগত সদৰি কৰে। আমাৰ গাঁৱৰ ৰাস্তা বহুত বেয়া আছিলে আৰু বেয়া থকাত আমি বিশ্বজিৎ ফুকনৰ ওচৰত এই ৰাস্তাৰ বিষয়ে অৱগত কৰিছিলোঁ আৰু বিজেপিত আমি জইনো কৰিছিলোঁ। জইন কৰাৰ পিছত MP ইলেকশ্যনতো আমি জিকালোঁ, পঞ্চায়ত ইলেকশ্যনতো জিকালোঁ। জিকাৰ পিছতো আমাৰ গাঁৱলৈ এবাৰো নাহিলে আৰু আমি বহুত কষ্টত আছিলোঁ, ৰাস্তাত যাব নোৱাৰোঁ। এনেকুৱা অৱস্থাত আমি জনাইছিলোঁ, কিন্তু আমাৰ ইয়াত নহাৰ গতিকে আমি অমৃত বুঢ়াগোহাঁইক আমি জনালোঁ। তেওঁ আমাক এই ৰাস্তাটো দিলে আৰু এই ৰাস্তাটো দিয়াৰ কাৰণে আমাৰ সুবিধা হৈছে, অহা যোৱা সুবিধা হৈছে। সেইকাৰণে আমি এনেকুৱা এজন ব্যক্তিক বিচাৰোঁ অহা 2024 চনত আমাৰ বিধায়ক হিচাপে। আৰু তেওঁ আমাক আগতেই যেতিয়া ভাল কাম কৰি দিছে, আগলৈ আমাক আৰু উন্নতি পথত লৈ যাব বুলি আমি আশা ৰাখিছোঁ। সেইকাৰণে অমৃত বুঢ়াগোহাঁইক আমি ধন্যবাদ জনাইছোঁ। বাৰু আমাৰ এই ৰাস্তাৰ কাৰণে
বহুত দিনৰ পৰা আমি অপেক্ষাত আছিলোঁ, কিন্তু বিশ্বজিতে দিম তেওঁ কেইবাবাৰো কৈছে আৰু তেওঁ নিজৰ মুখেৰে স্বীকাৰ কৰিলে, কিন্তু আমাৰ ইয়াত কৰ্ম নকৰিলে। আৰু তেখেতৰ ঘৰো আমি কিছু টকা পইচা খৰচ কৰি গ'লোঁ, কিন্তু তেখেতক লগ নাপালোঁ। আৰু তেখেতৰ সলনি আমি সমাজ নেতা হিচাপে আমি অমৃত গোহাঁইকহে আমি ভাল পাইছোঁ, আৰু পিছলৈকে যেন অমৃত গোহাঁইও আমাক ভালধৰণে চাব। আৰু তেখেতক আশা কৰিছোঁ আমাক যি চেনকেবেল দিছে আমাৰ গাঁওখনৰ উন্নতিৰ অৰ্থে, মোৰ ল'ৰা ছোৱালী বা মোৰ নাতি পুতি সকলোৱে, স্কুলীয়া ল'ৰা ছোৱালী সকলেও যে ভাল ধৰণে অহা যোৱা কৰিবলৈ এতিয়া পাই আছে। এই বোকা কেইদিনত আমি পোৱাৰ লগে লগে আমি ভাল লাগিছে অমৃত গোহাঁইক। আৰু বহুত আশা কৰিছিলোঁ বিশ্বজিৎ ফুকনক, কিন্তু সি আমাক একো নিদিলে। সেইকাৰণে ধন্যবাদ হিচাপে অমৃত গোহাঁইক মোৰ ফালৰ পৰা ধন্যবাদ দিছোঁ, যাতে যেন 26 চনত অমৃত গোহাঁইক আমি নেতা পাতিবৰ কাৰণে যেন সাজু হৈ আছোঁ। যিমানে আমাৰ এই চুকত থকা গাঁৱলীয়া সমূহ মহিলা সমিতি দলটি যেন আশাৰে বাট চাইছে। আৰু এয়ে মোৰ ক'বলগীয়া। প্ৰথমে মই অমৃত বুঢ়াগোহাঁই ডাঙৰীয়াক মই ধন্যবাদ দিছোঁ। আমি তেখেতক যেনেকৈ ক'লোঁ তেনেকৈ আমাক এই ৰাস্তাখন দিলে, আৰু আমি এতিয়া খোজকাঢ়িবৰ কাৰণে আমি বহুত ভাল পাইছোঁ। আৰু আমাৰ ল'ৰা ছোৱালীবিলাকেও এতিয়া স্কুল অহা যোৱা কৰিবলৈ বহুত ভাল পাইছে। আৰু আমাৰ বিশ্বজিৎ ফুকন ডাঙৰীয়াক ক'ব বিচাৰিছোঁ, তেখেতে জাতি ধৰ্ম এইবিলাক চাই, আৰু অমৃত বুঢ়াগোহাঁই ডাঙৰীয়া তেখেতে জাতি ধৰ্ম একোৱে নাচায়, আৰু তেওঁ চবকে সমান চকুৰে চাই কাৰণে তেওঁক আমি ধন্যবাদ দিছোঁ। আৰু অহা 26 চনত যেন আমি অমৃত বুঢ়াগোহাঁই ডাঙৰীয়াক আমি এম এল এ হিচাপে আমি তেওঁক জিকাম বুলি আমি ভাবি থৈছোঁ। আৰু তেখেতক ধন্যবাদ দিছোঁ, আৰু তেখেতৰ পৰিয়ালকো ধন্যবাদ দিছোঁ। আৰু ইমানেই কৈছোঁ। আৰু নিউজ ডেস্ক, সৰুপথাৰ লাইভ।